পালেঙী যুৱ সমাজৰ উদ্যোগত আৰু পালেঙীবাসী ৰাইজৰ সহযোগত আমি 3টা দিনৰ বৰ্ণাঢ্য কাৰ্য হৈছে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন পালেঙী আয়োজন কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে বাহিৰৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ পালেঙী অঞ্চল পৰিভ্ৰমণ কৰিছে আৰু ইয়াৰ পিছতে আমাৰ প্ৰতিযোগিতা হ'ব। প্ৰতিযোগিতাৰ পিছত অহাকালিলৈ আমি বৰ বিহুতি আৰু হুঁচৰি প্ৰতিযোগিতা আমি ৰাখিছোঁ আৰু লগতে পালেঙীৰ চানেকি হিচাপে বহমজুৰি নামৰ এখনি আলোচনী আমি উন্মোচন কৰিম আৰু উক্ত আলোচনীখন উন্মোচন কৰিব জিলা আয়ুক্ত সন্মানীয় উপায়ুক্ত মহোদয়। তাৰ পিছতে 3 নম্বৰ দিনা আমি জেং বিহু আৰু সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰিম। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ যে অসমৰ জনপ্ৰিয় শিল্পী যাৰ গীতৰ সুৰে প্ৰত্যেকজন অসমীয়া হীৰাৰ চকুৰ মণি আৰু হীৰাৰ আমঠি হ'বলৈ সক্ষম হৈছে আমাৰ সন্মানীয় আচুৰ্য বৰপাত্ৰ গোহাঁই, তেওঁক আমি নিমন্ত্ৰণ জনাইছোঁ। এটাই আশা পালেঙী সমন্বয়ৰ পালেঙীৰ ঐতিহ্য পালেঙীৰ একতাক আমি জীয়াই ৰাখিব বিচাৰিছোঁ। সেইবাবে সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ে আমি এটা সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ আৰু সেইকাৰণে আমাৰ প্ৰতি সহায় জনাই অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী আজি ইয়াত এটা সমন্বয়ৰ বাৰ্তা আজি ইয়াত প্ৰেৰণ কৰিছে।